কি ক'ব আমাৰ খাৰুপেটীয়া নতুন বছৰ উপলক্ষে আমাৰ খাৰুপেটীয়া প্ৰেছ ক্লাবৰ পৰা এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে। বহুত ভাল লাগিছে। প্ৰথমে মই ৰাজ্যবাসীক নৱবৰ্ষৰ শুভকামনা দিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আজি বছৰৰ প্ৰথম দিন আমি দলগাঁও সমষ্টিৰ লগতে ধুলা প্ৰেছ ক্লাবৰ বেছিমাৰী প্ৰেছ ক্লাব, দলগাঁও প্ৰেছ ক্লাব, চাউটা প্ৰেছ ক্লাবৰ তত্ত্বাৱধানত আমি প্ৰীতি ভোজ ইয়াতে আয়োজন কৰিছোঁ। আৰু আশা কৰিছোঁ আজি একেলগত এসাঁজ খাম আৰু বছৰটো আমি এনেকুৱাকৈ আগুৱাই যাম। ধন্যবাদ। বনাই আছে, ধুনীয়াকৈ বনাই আছে। ভাই কওকচোন, কেনে লাগিছে আমাৰ খাৰুপেটীয়া? আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2016 যেনেকৈ আমাৰ পাৰ হৈছিলে, 17 পাৰ হ'ল, 18 পাৰ হ'ল, 17, 21 একেবাৰে আমাৰ 25লৈকে মানে 25ৰ শেষৰ ভাগত আমাৰ জুবিন দাক হেৰাই মানে আমাৰ মনটো কিছু ব্যথিত হৈছিলে। আজি আমি নৱবৰ্ষ পালন কৰি আছোঁ। কিন্তু নৱবৰ্ষৰ প্ৰথম দিনাখন আমাৰ খাৰুপেটীয়া প্ৰেছ ক্লাবে প্ৰীতি ভোজৰ আয়োজন কৰিছে। আমি খাৰুপেটীয়া প্ৰেছ ক্লাবৰ লগত দলগাঁও আৰু বেছিমাৰী প্ৰেছ ক্লাবৰ সদস্যসকলে আমি একলগ হৈছোঁ। আজি প্ৰীতি ভোজত আমি আহি অংশ লৈছোঁ আৰু বৰকৈ মনত পৰিছে আমি জুবিন গাৰ্গৰ গীতমান শুনি আছোঁ আমি। গতিকে এই হিচাপত আমি আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই নতুন বছৰতে আপোনাৰ কামটো শুভ কামটো যাতে সম্পূৰ্ণ হয় তাৰে কামনা কৰিলোঁ। মোৰ শুভকামটো এই বছৰ হয়, এইটো খৈবৰ মণ্ডল আছে আমাৰ খাৰুপেটীয়া প্ৰেছ ক্লাবৰ নতুন বছৰ উপলক্ষে আমি খানাৰ আয়োজন কৰিছোঁ। খাৰুপেটীয়া প্ৰেছ ক্লাবৰ প্ৰথম বছৰৰ আৰম্ভণিতে কি ক'ব? নমস্কাৰ। প্ৰথমে অসমৰ সকলো ৰাইজলৈ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু ৰাজ্যজুৰি এক ব্যাপক উৎসাহ উদ্দীপনাৰে সকলোৱে নদীৰ পাৰত এসাঁজ লগে ভাগে খোৱাৰ ব্যৱস্থা কৰিছে। আমিও খাৰুপেটীয়া, দলগাঁও, বেছিমাৰী আৰু ধুলা প্ৰেছ ক্লাবে হাঁহ আৰু কিছু আইটেম আমিও কৰিছোঁ যাতে লগে ভাগে সকলোৱে খাব পাৰোঁ আৰু যাতে যি বিগত দিনত যিবোৰ আমাৰ যি মাজত ভেজাল বা আঁসোৱাহসমূহ আছিল সেইবোৰ আঁতৰাই যাতে সকলোৱে মিলা প্ৰীতিৰে আগবাঢ়ি যাব পাৰোঁ, সেয়ে আমি এক প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। ধন্যবাদ। হয়, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আছিল খবৰ মণ্ডল আৰু বাহিৰত আৰু বহুতো আছে। এইফালে ডেক বজি আছে, এইফালে খানা বনাই আছে, কামত লাগি আছে, চব ব্যস্ত হৈ আছে। একাংশ আকৌ জুই পুৱাই আছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু নতুন বছৰ যাতে সকলোৰে বাবে শান্তিময় হয়, সুখ শান্তিৰে পাৰ হয়, দুখ কষ্ট পাহৰি নতুন বছৰ সুখ শান্তিৰে যাতে পাৰ হয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ।